আজি জুবিন গাৰ্গ থকা হলে আকাশ বতাহ তল ওপৰ কৰি পেলালে হয়। অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনিত দুৰ্বৃত্তৰ অগ্নি সংযোগৰ পিছতে জুবিন ভগ্নীৰ এক বিশেষ পোষ্ট। চাওক কিদৰে দুৰ্বৃত্তই যাদৱ পায়েঙৰ মোলাই কাঠনিত অগ্নি সংযোগ কৰে। মোলাই কাঠনি 2.0 নামেৰে নতুনকৈ গঢ় লোৱা ব্ৰহ্মপুত্ৰৰ চাপৰিত সংঘটিত হয় এই ঘটনা। দেওবাৰৰ দুপৰীয়া কোনো দুৰ্বৃত্তই প্ৰৱেশ কৰি এফালৰ পৰা জ্বলাই ধ্বংস কৰাৰ চেষ্টা কৰে মোলাই কাঠনি। কাৰ ক্ষতি হৈছিল এই মোলাই কাঠনিক লৈ, যাৰ বাবে ইমান সাহস কৰে ইমান নিকৃষ্ট কাণ্ড কৰিবলৈ? এই ঘটনাৰ পিছতেই জুবিন গাৰ্গৰ ভগ্নী ডক্টৰ পামী বৰঠাকুৰৰ এটা বিশেষ ফেচবুক পোষ্ট। তেওঁ কয়, মোলাই কাঠনিৰ সুৰক্ষা হওক, অনিষ্টকাৰীৰ শাস্তি হওক। আজি জুবিন গাৰ্গ থকা হলে আকাশ বতাহ তল ওপৰ কৰি পেলালে হয়। মোলাই কাঠনিৰ সুৰক্ষাৰ বাবে আমি কি কৰিছো? #save মোলাই কাঠনি, #justice for জুবিন। খন মোলাই কাঠনি দেউতাৰ যিহেতু সপোন, ব্ৰহ্মপুত্ৰ চৰ চাপৰিত তেওঁ গোটেই সেউজীকৰণ কৰা 2022ৰ পৰা গোটেই নেতৃত্ব লৈ আছোঁ। আমাৰ আচলতে 70জনীয়া পুৰা টীম। এইখিনি আমি ইয়াত 5 বছৰীয়াও পুলি আছে, 3 বছৰীয়াও আছে, এবছৰীয়াও আছে। নামাকৰণে দিছোঁ মোলাই কাঠনি 2.0। এইখন দেউতাৰ হাবিখন 550 হেক্টৰ। তাতকৈ সেই হাবিখন যোনটো নতুন কৰি আছোঁ সেইটো তাতকৈ বেছি ডাঙৰ। আৰু তাৰে এটা অংশ উত্তৰ ফালৰ পৰা কালি কোনোবাই দুষ্কৃতিকাৰীয়ে বুলি ক'ম আমি, কাৰণ কাকো দেখা নাই। গধূলি যেতিয়া আমি জুই নুমুৱাই ইয়াত আহি গধূলি টাইমত আমাৰ বনমন্ত্ৰী ডাঙৰীয়া তেখেতে মোক নিজে ফোন কৰিছে কি হৈ আছে ঘটনাবোৰ। যিহেতু ইয়াত এটাই ঘটনা হৈ থকা নাই, তাৰ আগদিনাও এটা দেউতাৰ মোলাইখন 2টা পইণ্টত খননৰ এনেকুৱা প্ৰস্তাৱ যিহেতু যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা এইটো পাইছিলোঁ। সেই গোটেই কথাখিনি কি হৈছে কি হোৱা নাই, আৰু যিহেতু ইয়াত খনন কাৰ্যও হৈ আছে, আমাৰ ঘৰ যিহেতু 5 নম্বৰত 1 নং মিচিং গাঁৱত, সেইখিনিও কি হৈ আছে তেখেতে আমাক আশ্বাস দিছে। আৰু তেখেতে কিবা থাকিলেও টেলিফোন কৰিব কৈছে, আৰু বহুতখিনি দেউতাৰো খবৰ লৈছে, যিহেতু কালি দেউতা নাছিলে। যোৰহাটৰ পৰা জিন্তু দেউধাই ফুকনৰ ৰিপৰ্ট, টাইম 8। খন মোলাই কাঠনি দেউতাৰ যিহেতু সপোন, ব্ৰহ্মপুত্ৰ চৰ চাপৰিত তেওঁ গোটেই সেউজীকৰণ কৰা 2022ৰ পৰা গোটেই নেতৃত্ব লৈ আছোঁ। আমাৰ আচলতে 70জনীয়া পুৰা টীম। এইখিনি আমি ইয়াত 5 বছৰীয়াও পুলি আছে, 3 বছৰীয়াও আছে, এবছৰীয়াও আছে। নামাকৰণে দিছোঁ মোলাই কাঠনি 2.0। এইখন দেউতাৰ হাবিখন 550 হেক্টৰ। তাতকৈ সেই হাবিখন যোনটো নতুন কৰি আছোঁ সেইটো তাতকৈ বেছি ডাঙৰ। আৰু তাৰে এটা অংশ উত্তৰ ফালৰ পৰা কালি কোনোবাই দুষ্কৃতিকাৰীয়ে বুলি ক'ম আমি, কাৰণ কাকো দেখা নাই।